কোনেও হাত চাপৰি বজাব নালাগে, মই মাত্ৰ কথাকেইটা কৈ যাম। লালমাটি, তুমবাগান, বাওনাই, পাৰঘাট নদীৰ ওপৰত এখন RCC দলং বনাব লাগে। বালাপাৰাৰ পৰা চাপতগ্ৰামলৈ টিপকাই নদীৰ ওপৰত এখন দলং বনাব লাগে। কুৰ্চাকাটিত এখন 100 বিচনাযুক্ত চিকিৎসালয় বনাব লাগে। ইয়াতে আমাৰ জলদবাটো মহামায়া ধাম, এই জাগাত এখন RCC ব্ৰিজ বনাব লাগে। বংলাবাৰীটো হংসবিল নদীৰ ওপৰত এখন দলং বনাব লাগে। মোলানডুবিৰ পৰা সাউথ কুৰ্চাকাটি নদীৰ ওপৰত এখন দলং বনাব লাগে। কুৰ্চাকাটি মাছানকুৰাৰ ওপৰত এখন দলং বনাব লাগে। বাউণ্ডৰী ফেন্সিং বনাব লাগে। আন্থাইবাৰী আশ্ৰম ঘাট টু গোৱাবাৰী ঈদগাহ ফৰ ৰিভাৰ বেংক প্ৰটেকশ্যন গৰাখহনীয়া ৰখাব লাগে। দুক্তি চুক্তি পাৰ্ট 2ৰ ধাৰা ব্ৰিজ বনাব লাগে। জলডুবা কমিউনিটি হল বনাব লাগে। ভিলাকোবাটো চাপতগ্ৰাম ব্ৰিজ বনাব লাগে সংকোচ নদীৰ ওপৰত। কুৰ্চাকাটি হাইস্কুলখনক হায়াৰ ছেকেণ্ডেৰী স্কুল কৰিব লাগে। কুৰ্চাকাটিত এখন পুলিচ আউটপোষ্ট দিব লাগে। কুৰ্চাকাটিত এখন মিনি ষ্টেডিয়াম বনাব লাগে। কুৰ্চাকাটিত এখন ভেটেনাৰী হস্পিটেল বনাব লাগে। লালমাটি বজাৰৰ পৰা শান্তিপুৰলৈকে CC ব্লকৰ এটা ৰাস্তা বনাব লাগে। আৰু ডাংগাই জোৰা টু আমজোৰা এই আদিবাসী ভায়া দলদিন, ইয়াত এটা CC ব্লকৰ ৰাস্তা বনাব লাগে। খাৰখাৰীৰ পৰা টিপকাইলৈ PMGSY ৰাস্তা বনাব লাগে। চিলটকা ফুটবল ফিল্ডৰ পৰা নাচৰাইবিল অমৃত সৰোবৰত এটা PMGSY ৰাস্তা বনাব লাগে। জলডুপা PWD ৰাস্তাৰ পৰা পাগলাঘাট বাটালালৈকে এটা PMGSY ৰাস্তা বনাব লাগে। পাষ্টিবাৰী কুৰুৱা ভাষা নদীৰ ওপৰত এখন RCC দলং বনাব লাগে। সত্যপুৰ PHCত এখন 100 বেডেড হস্পিটেল বনাব লাগে। এটা অডিটৰিয়াম বনাব লাগে কুৰ্চাকাটি। আমাৰ সত্যপুৰ গাঁৱত মোবাইল নেটৱৰ্ক নাই, মোবাইল দিব লাগে। আৰু আমাৰ গুমাৰ 15,000 মহিলাক অৰুণোদয় দিব লাগে। যিমান মহিলাক আমি 15,000 মহিলাক অৰুণোদয় দিব লাগে। BPRৰ গাঁওবুঢ়াসকলে দৰমহা পোৱা নাই, তেওঁলোকক দৰমহা দিব লাগে। মই আপোনালোকক কথা দিছোঁ, এই গোটেই আপোনালোকে আজি হাত চাপৰি বজাব নালাগে, কিন্তু গোটেই কামখিনি মই আপোনালোকক কৰি দিম। সকলো কাম আপোনালোকৰ হৈ যাব। আৰু আজি যিহেতু মই আপোনালোকৰ আগত ভাল কৰি আহি কথা ক'ব পৰা নাই, নৱেম্বৰ মাহত অৰুণোদয় দিব আহোঁতে মই আপোনালোকৰ লগত সুন্দৰ কৰি মিটিঙো কৰিম। আৰু যিমান দেৰি লাগে আপোনালোকৰ মাজত মই থাকিম। এতিয়া আজি মই বেছিকৈ আপোনালোকক কথা ক'ব নোৱাৰাৰ কাৰণে মই আপোনালোকৰ পৰা ক্ষমা খুজিছোঁ। মই এতিয়া গুৱাহাটীলৈকে যাম আৰু কেনেকৈ ছিংগাপুৰৰ পৰা খুব সোনকালে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৰণোত্তৰ শৰীৰ অসমলৈ আমি লৈ আহিব পাৰোঁ, তাৰ মই ব্যৱস্থা কৰিব লাগিব। পুনৰ এবাৰ আপোনালোক সকলোকে মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। সজল মোৰ নিজৰ ভাইৰ দৰে, সজলক আপোনালোকে মৰম কৰিব। যাৰ যিমান মাটি বাৰীৰ সমস্যা আছে, যাৰ যি আছে মই চব কৰি দিম, আপোনালোকক মই কথা দিছোঁ। পুনৰ এবাৰ সকলোকে মোৰ নমস্কাৰ আৰু ধন্যবাদ জনাই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। আৰু লাষ্টত খালি এটাই কথা কওঁ, সজল মোৰ একদম নিজৰ ভাইৰ দৰে, তাক সকলোৱে মৰম কৰিব। যি কাম আছে সজলক ক'লে মই কৰি দিম, হ'ব? ধন্যবাদ।
কোনেও বেয়া পাব নালাগে, চবে